এটা পাগল। কিছুদিন আগত কামাখ্যা মন্দিৰৰ কৈছিলে বামুণ কেইটাক লগুণ চিঙি দিব। জুবিন গাৰ্গ এটা পাগল। তেওঁ মদ খাই কিনা মঞ্চত উদ্ধন ঢালি কিবা ঢালি জুবিন দাক আমি পাগল বুলি আখ্যা দিছো। কিন্তু তেওঁৰ সংগীত আমি ভাল পাওঁ। সেইকাৰণে জুবিনক আমি সংগীতৰ ঠাইত আমি তেওঁক ভগৱান বুলি মানো। কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি বিপদ আছে বা আন্দোলন তেওঁক আমি ঘৃণা কৰো জুবিন গাৰ্গক। আৰু ২ নম্বৰ কথা, বিভিন্ন সংগঠনে আজি আছুক আমি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমি সকীয়াই দিব বিচাৰিছো যে এখন দেশ, ভাৰতবৰ্ষ এখন দেশ, গোটেই দেশখনে 1951 চন মানি লৈ আছে। অসমত কিয় 1971 চন আপুনি মানিলে? 855 জনৰ শ্বহীদক অপমান কৰা ব্যক্তিজনে হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৱে। আজি অখিল গগৈ কা আমি নামানো 1 লাখ বাংলাদেশ 1 কোটি বাংলাদেশী আহিব 1.5 কোটি বাংলাদেশী। আৰে ভাই, অখিল গগৈ ডাঙৰীয়া ক'ব পাৰিব নেকি বাংলাদেশী কিমান আছে? তেওঁৰ হাতত তথ্য আছে নেকি? আজি আমি হিন্দু সুৰক্ষা সেনা গৰ্বৰে আমি কওঁ কা আমি পূৰ্ণ সমৰ্থক। কিন্তু অসম এখন সৰু ৰাজ্য ভাৰতৰ বিভিন্ন ৰাজ্যৰ হিচাপৰ তুলনাত। গুজৰাটৰ পৰা আৰম্ভ কৰি যিখিনি 19 লাখ আহে, 12 লাখ আহে, 15 লাখ হিন্দু শৰণাৰ্থী যিখিনি আহিব, সেইখিনি গুজৰাটৰ পৰা সমবিতৰণ হ'ব লাগিব। অসম এখন সৰু ৰাজ্য, নগণ্য। অসমে কম পৰিমাণে 20,000 হওক 50,000 হওক সেই বুজা অসমে ল'ব লাগিব। আৰু গোটেই ভাৰতবৰ্ষ সমবিতৰণ হ'ব লাগিব। আৰু NRCৰ ভিত্তিবৰ্ষ 71 চন আমি নামানো। আমি প্ৰয়োজন হলে মহামান্য আদালতৰ ওচৰত আমি কাষ চাপিম। 1951 চনৰ দাবী আমি আজিৰ পৰা নহয়, আজিৰ পৰা বিগত 10 বছৰ পৰা আমি দাবী উত্থাপন কৰি আহিছো। বা ভিন ভিন দেশত যাব লগা হ'ব। আজি কেনেকা যাব লগা হ'ব? আজি শ্বেখ হাছিনাই সেই বাংলাদেশী খিনিক গ্ৰহণ কৰিবনে? আজি যে ঠিক আছে 19 লাখ বাংলাদেশী ধৰা পৰিল বা 1 লাখে বাংলাদেশী ধৰা পৰিল, কিন্তু সেই 20 লাখ বাংলাদেশী শ্বেখ হাছিনা চৰকাৰে গ্ৰহণ কৰিবনে? পাকিস্তানত গ্ৰহণ কৰিবনে? ভাৰত চৰকাৰক আমি আহ্বান জনাব খুজিছো, ভাৰত চৰকাৰে মিলি কিনা বেলেগ দেশৰ যিখন দেশৰ পৰা তাৰ কাটা বেৰ পাৰ হৈ কিনা যিখিনি মানুহ অবৈধভাৱে প্ৰৱেশ কৰিছে, সেই মানুহখিনিক চুক্তি কৰি কিনা আলোচনা কৰি কিনা ইখন দেশৰ চৰকাৰ সিখন দেশৰ চৰকাৰৰ লগত আলোচনা কৰি কিনা বাধ্য কৰোৱাক যে তোমাৰ মানুহ এইখিনি, সেই মানুহখিনিক আমি নাৰাখো, তুমি সেই মানুহখিনি তোমাৰ দেশত লৈ ল'ব লাগিব। আৰু চৰকাৰক আমি এইখিনিও দাবী জনাও, বাংলাদেশৰ চিটাগং ৰংপুৰ জিলা সেইখিনি হিন্দু মানুহ এটা বসতি আছিলে, সেই মাটিখিনি কাঢ়ি আনাৰ কাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছো। কিন্তু নৰেন্দ্ৰ মোদী নিপুংকক আৰু কাপুৰুক চৰকাৰে 11 হেক্টৰ ভূমি যে বাংলাদেশৰ চৰকাৰে শ্বেখ হাছিনাত তাতে আঁঠু গৰাই কিনা দি দিলে, সেই আমি হিন্দু ৰক্ষা নাই তীব্ৰ প্ৰতিবাদ জনালো। আৰু পাৰিলে প্ৰয়োজন সেই মাটিখিনিও লৈ আহক। যিসকল অসমৰ পৰা বাংলাদেশ ওলাব, হয়, ওলাৰ পিছত শ্বেখ হাছিনা চৰকাৰ যদি মানি নলয় যে এইখিনি আমাৰ নাগৰিক, নহয় তেতিয়া কি হ'ব? নহয়, এইটো বাধ্য কৰাব লাগিব। এতিয়া কুৱেশ্যন খিনি আছে। অল পৃথিৱীৰ ভিতৰত হিন্দু ৰাষ্ট্ৰ কিন্তু এখনো নাই। আজি পাকিস্তানত বা বাংলাদেশত ইছলামিক কাণ্ট্ৰি, ইছলামে তাতে সুৰক্ষিত আছে। আজি হিন্দুৰ কাৰণে এটা ঠাইও নাই। নেপালো আছিলে, সিখন গণতান্ত্ৰিক হৈ গ'ল। কিন্তু কণ্ডিশ্যন হ'ল কি, হিন্দু মানুহখিনি বিশ্বৰ বুকুত থাকিব ক'ত? এইকাৰণে আমি হিন্দু ৰাষ্ট্ৰ দাবী কৰিছো। আৰু হিন্দু ৰাষ্ট্ৰ এজন হিন্দুও মানে অবৈধ বিদেশী নহয়, সেইখিনি আমি গ্ৰহণ কৰি ল'বই লাগিব। কোন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কোন অখিল গগৈ মই চিনি নাপাওঁ, সেইখিনিক ল'বই লাগিব। আমি পূৰ্ণ সমৰ্থক। যিমানে আন্দোলন কৰক, যিমানে প্ৰতিবাদ কৰক, আমি কাৰ সমৰ্থক সমৰ্থন